আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই কেকৰ অৰ্ডাৰ কৰোঁ তাৰ পিছত আমাৰ বহুত কেক থাকি যায়গে তো সেই কেকেৰে ভাবিলোঁ আজি এটা খুব ধুনীয়া এটা ৰেচিপি বনাওঁ তাৰ কাৰণে মই টুকুৰা কেকখিনি এই ধৰণে পুৰা ভাঙি লৈছোঁ আৰু কেকখিনি থাকি গ'লে এনে এই ধৰণে কেকটো খাই পেলাই ইমান ভাল নালাগে বা কাকো দিবও নোৱাৰি শেপটোও ভাল নাথাকে তো সেই কাৰণে মই এইখিনি ভালকৈ এই ধৰণে গুড়ি কৰি ল'লোঁ কেকৰ আৰু ধৰণৰ ৰেচিপি থাকে আৰু অলপ মোৰ মানে ক্ৰীম বাচি গৈছিলে এই ক্ৰীমখিনিও দি পেলাই মই এই ধৰণে পুৰা হেৰি কৰি লৈছোঁ আৰু এই ক্ৰীমখিনিৰে মই এইখিনি অলপ আটাৰ নিচিনা কাৰণ যিখিনি কেকখিনি অলপ শুকান মানে হেৰি নহ'ব আঠা নহ'ব সেইকাৰণে অলপ মই ক্ৰীম দি দিছোঁ আৰু দি পেলাই সেইখিনি মই আৰু অলপ কম হৈছিলে সেইকাৰণে মই আৰু অলপ ক্ৰীম দিছোঁ দি পেলাই আটাৰ নিচিনা মই এটা ডো বনাই ল'ম আৰু ইয়াত যদি আপোনালোকে ক্ৰীম যদি নাথাকে দিব নিবিচাৰে বা চকলেটো দিব পাৰে চকলেট অলপ মেল্ট কৰি পেলাইও দিব পাৰে যিকোনো চকলেট মেল্ট কৰি পেলাইও দিব পাৰে আৰু মই কিন্তু ভিতৰতহে চকলেট দিম সেইকাৰণে এইটো বগাই থৈছোঁ আৰু এতিয়া এখন পলিথিন যিকোনো পলিথিন এই ধৰণে পলিথিন এটা লৈ ল'ব কাপোৰৰ পলিথিন কাৰণ হাতেৰে এইটো কৰিব নোৱাৰিব আৰু এতিয়া এইটো এই ধৰণে এটা শেপ দি ল'ব দি পেলাই পলিথিনখনত থৈ দিব আৰু ওপৰৰ পৰা আৰু এখন পলিথিন দি ঢাকি পেলাই আৰু অলপ হাতেৰে প্ৰথমতে প্ৰেছ কৰি দিব তাৰপিছত বেলনাখন লৈ পেলাই ভালকৈ এই ধৰণে বেলি ল'ব তেতিয়া আৰু একো প্ৰব্লেম নহয় কাৰণ ওপৰতো পলিথিন আছে আৰু মাজে মাজে তাৰ শেপটো অলপ ঠিক কৰি গৈ থাকিব এই ধৰণে পুৰা শেপটো মানে মই মেইনটেইন কৰি গৈ আছোঁ আৰু অলপ পাতলকৈ মই এইটো হেৰি কৰি ল'ম অলপ পাতলকৈ কৰিলে তেতিয়া মানে খাবলৈ অলপ টেষ্ট লাগিব আৰু সেইকাৰণে এইটো পুৰা পাতলকৈ মই ধুনীয়াকৈ কৰি লৈছোঁ আৰু এই চাওক মই এখন পুৰা বেলি লৈছোঁ আৰু বেলোতেও একো প্ৰব্লেম আমাৰ হোৱা নাই আৰু এতিয়া এইখন পুৰা এই চাওক এইটো থিকনেছ মই থৈছোঁ আৰু ইয়াত মই এতিয়া কি কৰিম এইখিনি চকলেট আৰু ইয়াত মোৰ আলমণ্ড আছে বাদাম আছে এইখিনি মই ইয়াত দি লৈছোঁ কাৰণ চকলেটখিনিত অলপ বাদাম চাদাম নিদিলেও হয় কোনো কথা নাই চকলেটটো আছেই আৰু এইখিনিত মই অলপ ভালকৈ গলাই ল'লোঁ আৰু এতিয়া এইটো ইয়াত পুৰা মই ভালকৈ হেৰি কৰি ল'ম লগাই ল'ম এই ধৰণে পুৰা লগাই ল'ব আৰু পিছত কি হ'ব যেতিয়া আমি হেৰি অলপ ফ্ৰিজত থম তেতিয়া চকলেটখিনিও টান হৈ যাব আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয় দেই আৰু এতিয়া এইটো এই ধৰণে পুৰা হেৰি কৰি ল'ব আৰু এতিয়া এখন পলিথিনৰ হাত নলগাব হাত লগালে এইটো বেয়া হৈ যাব পলিথিন এই ধৰণে পলিথিনটো হেৰি কৰি আৰু এই ধৰণে পুৰা ৰাউণ্ড কৰি কৰি গৈ থাকিব এয়া চাওক এই ধুনীয়াকৈ ৰাউণ্ড কৰি গৈ আছোঁ আৰু ধুনীয়াকৈ ৰাউণ্ডটো হৈ আছে আৰু এই ধৰণে পুৰা ৰাউণ্ড কৰি গৈ থাকিব আৰু এইটো হৈ থাকিব আৰু আমি মানে লেফট অভাৰ কেকৰে বহুত বস্তু বনাব পাৰোঁ মানে মই আৰু শ্বেয়াৰ কৰিম আৰু এইটো একেবাৰে সহজ হয় আৰু খুব সোনকালেও হৈ যায় আৰু সেইকাৰণে ভাবিলোঁ আজি এইটোকে শ্বেয়াৰ কৰোঁ আৰু এতিয়া এই ধৰণে পুৰা মই হেৰি কৰি দিছোঁ আৰু এতিয়া অলপ হাতেৰে অলপ শেপটো ঠিক কৰি লৈছোঁ আৰু তাৰপিছত আকৌ মই পলিথিন দি পুৰা ৰেপ কৰি পেলাই আৰু এইটো মই ফ্ৰিজত থৈ দিম তেতিয়া পুৰা তাৰ শেপটো পুৰা ঠিক হৈ যাব এতিয়া অলপ কোমল হৈ আছে ফ্ৰিজত থোৱাৰ লগে লগে তাৰ শেপটো পুৰা ঠিক হৈ যাবগৈ আৰু এই চাওক এই ধৰণে পুৰা হেৰি কৰি পেলাই আৰু মই ফ্ৰিজত এঘণ্টামানৰ কাৰণে থৈ দিম আৰু পুৰা টান হৈ যাবগৈ আৰু এই চাওক ফ্ৰিজৰ পৰা উলিয়ালোঁ চাওক পুৰা টান হৈ গৈছে এয়া চাওক পুৰা টান হৈ গৈছে আৰু এতিয়া এইটো মই ধুনীয়াকৈ কাটি ল'ম আৰু ভিতৰৰ পৰা কলা কলা চকলেটবোৰ হেৰি হৈ থাকিব দেখিবলৈ যে কিমান ধুনীয়া লাগে আৰু খাবলৈও কিন্তু বহুত ভাল লাগে আৰু এতিয়া এই ধৰণে মই কাটি লৈছোঁ আৰু এতিয়া এয়া চাওক এয়া কাটিছোঁ এটা কাটি পেলাই মই দেখুৱাইছোঁ এয়া চাওক ভিতৰত কিমান ধুনীয়া আমি সাধাৰণতে এইবোৰ বজাৰৰ পৰা কিনি পেলাই খাওঁ আৰু এতিয়া এই ধৰণে মই বনাইছোঁ আৰু কোনো আমাৰ এইখিনি কেকবোৰ থাকি গ'লে আমি পেলাই দিওঁ এইকাৰণে পেলোৱাতকৈ আমি এটা ভাল ৰেচিপি বনাব পাৰোঁ এয়া চাওক আমাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ভাল লাগিলে এটা লাইক কৰিব